আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে স্বামী সৰ্বপ্ৰিয়ানন্দলৈ কৃতজ্ঞতাবোধ জ্ঞাপন কৰিবৰ কাৰণে। তেওঁ এজন নিউয়ৰ্ক বেদান্ত ছ'চাইটিৰ হেড হয় আৰু তেওঁ ৰাষ্ট্ৰসংঘৰ কিছুমান শান্তি যিবিলাক বাৰ্তালাপবিলাকতো তেওঁ ভাগ লৈছিলে আৰু তেওঁ কিছুমান বক্তৃতা দিছিলে আমাৰ ভাৰতৰ IIT আৰু IMMত। তাৰ বাহিৰেও কিছুমান বিশ্ববিদ্যালয় বা আন কোনো শিক্ষা অনুষ্ঠানত তেওঁ বক্তৃতা দিছে। মই মূলতে IITত দিয়া বক্তৃতাৰ পৰা তেওঁ প্ৰথম চিনি পাওঁ। ইয়াৰ বাহিৰেও তেওঁ বিশ্বৰ বিভিন্ন মনীষী, বিজ্ঞানী, চিন্তাশীল ব্যক্তি, দাৰ্শনিক তেনে ব্যক্তিসকলৰ লগত যি আত্মতত্ত্ব বা আত্মজ্ঞান, কনচিয়াছনেছ, চেতনা, এই কথাবিলাকৰ আলোচনা কৰিছে আৰু এই কথাবিলাক তেওঁ বিশদভাৱে আলোচনা কৰিছে। আৰু ময়ো প্ৰথমতে সেই তত্ত্ব বিচাৰিবলৈ বা আধ্যাত্মিক পথত খোজ দিবলৈ যাওঁতে তেওঁ সেই IIT দিয়া বক্তৃতাৰ পৰা তেওঁ চিনি পাওঁ। কাৰণ ইয়াৰ আগতে বহু অধ্যয়ন কৰা হৈছিলে যদিও আধ্যাত্মিক জ্ঞান বা আধ্যাত্মিকতা কি সেই কথাখিনিৰ ওপৰত একো বিশেষ জ্ঞান নাছিলে। কাৰণ এই কথাবিলাক বাহিৰৰ পৰা একো আওভাৱ বা বুজি পোৱা নাযায়। কাৰণ এই কথাবিলাক আভ্যন্তৰীণ। এই কথাবিলাকৰ লগত আমাৰ অস্তিত্বৰ সম্বন্ধ জড়িত হৈ আছে, আমাৰ অস্তিত্ব জড়িত হৈ আছে। আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ ইয়াত কাম কি, আমাৰ আধ্যাত্মিকতাৰ যি তত্ত্ব, সেই তত্ত্বৰ ওপৰত আমাৰ আত্মজ্ঞানৰ যি তত্ত্ব, সেই তত্ত্বৰ ওপৰত আধ্যাত্মিকতাৰ আমাৰ জীৱনৰ পথবিলাক নিৰ্ধাৰিত হৈ থাকে। প্ৰথমতে যেতিয়া একো আওভাৱ পোৱা নাছিলোঁ, প্ৰথম আজি কেইবাবছৰৰ আগতে স্বামীজীৰ সেই বক্তৃতাকেইটা IITত দিয়া সেই বক্তৃতাকেইটাৰ জৰিয়তে সেই প্ৰথম আত্মজ্ঞানৰ কথাখিনি জানিব পাৰিছিলোঁ। তাৰপিছতে আধ্যাত্মিক জ্ঞানৰ পথ বা আধ্যাত্মিকতাৰ পথ আৰম্ভ হৈছিলে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আজি স্বামী সৰ্বপ্ৰিয়ানন্দলৈ কৃতজ্ঞতাবোধ জ্ঞাপন কৰিছোঁ।